নমস্কাৰ। আজি ভিডিঅ'টো অভাৰলেপিঙৰ ওপৰত লৈ অনা হৈছে। আমাৰ বহুতৰে প্ৰশ্ন হৈ আছে যে অভাৰলেপিঙৰ কাৰণে কাটঅফটো কমিব নেকি? অভাৰলেপিঙৰ কাৰণে কাটঅফটো কমিব কিন্তু অভাৰলেপিঙৰ কাটঅফ ক'ত কমিব? আমি এতিয়া সেইটোহে ডাঙৰ আমি যোৱাকালি কাটঅফৰ ভিডিঅ' আগবঢ়াইছোঁ, আপোনালোকে চাই ল'ব। মই আই বটনত লিংকটো দি দিম। আমাৰ অভাৰলেপিঙৰ কাটঅফটো এইটো আমি যিটো মাৰ্ক ধৰি দিয়া হৈছে ফাইনেল চিলেকশ্যনৰ কাৰণে, সেই মাৰ্কটোতহে আপোনালোকৰ অভাৰলেপিঙৰ প্ৰভাৱ পৰিব। বাকী আমাৰ এই কাটঅফৰ ওপৰত প্ৰভাৱ নপৰে। আমাৰ যি ফেব্ৰুৱাৰী মাহৰ ৰিজাল্ট ঘোষণা কৰা হ'ব তাৰ প্ৰভাৱ তাৰ কাটঅফৰ ওপৰত সেই অভাৰলেপিঙৰ প্ৰভাৱটো নপৰে। অভাৰলেপিঙৰ প্ৰভাৱটো যিটো আমাৰ ফাইনেল চিলেকশ্যনৰ কাটঅফ তাৰ ওপৰতহে পৰিব। গতিকে আমি অভাৰলেপিঙৰ ওপৰত আজি আলোচনা কৰিম, কেনেকৈনো অভাৰলেপিং হয়। আমাৰ গেট 3 পষ্টৰ সংখ্যা, আমাৰ গেট 3 যোনকেইখন পেপাৰ আছিলে, আমাৰ পেপাৰ 3খন পেপাৰ আছিলে গেট 3ত। গেট 3 3খন পেপাৰৰে আপোনালোকৰ পোষ্ট আছে 7,650টা পোষ্ট আছে টোটেল গেট 3ৰ, আৰু গেট 4ৰ পোষ্ট আছে 5,023টা। গেট 4ৰ পোষ্ট 5,023টা আছে। আমাৰ টোটেল পোষ্টৰ সংখ্যা হৈছে 12,673টা। 12,673টা। আমাৰ ছেকেণ্ড ষ্টেজৰ কাৰণে কেণ্ডিডেট লৈ যোৱা হ'ব আপোনাৰ 25,000 ওপৰত লৈ যোৱা হ'ব, আৰু 25,000। আমাৰ যি 25,000 কেণ্ডিডেট লৈ যোৱা হ'ব তাৰ ওপৰতে এইটো যি আমাৰ অভাৰলেপিঙৰ প্ৰভাৱটো পৰিব। অভাৰলেপিঙৰ প্ৰভাৱটো এই 25,000 কেণ্ডিডেটৰ ওপৰতহে পৰিব। আমাৰ 25,000 কেণ্ডিডেটৰ তাৰে হয়তো আমাৰ 5,000 মান কেণ্ডিডেটে গোটেইকেইখন পেপাৰতে পাছ কৰিছে। যেনে ধৰক আপোনালোকৰ গেট 3 2খন পেপাৰ বা 3খন পেপাৰত পাছ কৰিছে, আৰু আমাৰ গেট 4ৰ 2খন পেপাৰ বা 3টা কেটেগৰীতে পাছ কৰিছে। তেনে ক্ষেত্ৰত আমাৰ 5K মান কেণ্ডিডেট তেনেকৈ ধৰা হ'ব। আমাৰ যিটো 25Kৰ পৰা তেওঁলোকে গোটেইকেইখন পেপাৰতে পাছ কৰিব। 5K মান ধৰা হৈছে। বেছি হ'লেও কম নহ'ব। আমাৰ এতিয়া যি 20,000 কেণ্ডিডেট থাকিলে তাৰে হয়তো কিছু সংখ্যক আপোনালোকৰ আছাম টেটত কোৱালিফাইড হ'ব, আৰু কিছুমান আমাৰ যি স্বাস্থ্য বিভাগৰ পৰীক্ষা আছে তাত কোৱালিফাইড হ'ব। DMEত কোৱালিফাইড হ'ব, আৰু তাৰে কিছুমান আমাৰ আছাম পুলিচত কোৱালিফাইড হ'ব। আছাম পুলিচত কোৱালিফাইড হ'ব। তেনে ক্ষেত্ৰত আমাৰ ফাইনেল চিলেকশ্যনৰ মাৰ্কটো কমি যাব। আমাৰ যেতিয়া আমাৰ ফাইনেল চিলেকশ্যন হ'ব তেতিয়া ইয়াৰ মাৰ্কটো কমি যাব। আমি ধৰি দিয়াৰ মতে আপোনালোকে দেখা পাব হয়তো ইয়াৰ পৰা 2 নম্বৰ 1 নম্বৰ কিবা এটা বেছি বা কম হ'ব পাৰে, কিন্তু ইয়াতকৈ আপোনালোকে ইয়াৰ ওচৰে পাজৰে দেখা পাব, আশে-পাশে দেখা পাব কাটঅফটো। আমাৰ যোনখন 8 লেভেল ছেকেণ্ড পেপাৰৰ হয়তো কাটঅফটো ইয়াতকৈ কমিব পাৰে, কমাৰ সম্ভাৱনা এটা আছে। আমাৰ যোনখন ছেকেণ্ড পেপাৰ আমাৰ গেট 4ৰ ছেকেণ্ড পেপাৰ হয়, সেইখনত কমাৰ চান্স এটা আছে আমাৰ যোনখন 8 লেভেলৰ। কিয়নো আমাৰ যিহেতু অভাৰলেপিঙৰ প্ৰভাৱটো গেট 4ত বেছিকৈ পৰিব। যিহেতু অভাৰলেপিঙৰটো আমাৰ কিছুমান হয়তো আছাম পুলিচত পাছ কৰিব, কিছুমান আমাৰ গেট 4ৰ মেট্ৰিক লেভেলখনত পাছ কৰিব, ফাইনেল চিলেকশ্যন হ'ব। তেনে ক্ষেত্ৰত আমাৰ 8 পাছৰখনৰ কাটঅফটো আমি ধৰি দিয়াতকৈ হয়তো অলপ কমিব পাৰে। কমে যদি বৰ বেছি নকমে। আমাৰ আছাম পুলিচৰ পৰীক্ষা চলি আছে। টেটৰ পৰীক্ষা হয়তো ডিচেম্বৰৰ লাষ্ট উইক মানত হৈ যাব। টেটৰ পৰীক্ষাটো হৈ যাব। আমাৰ যি DMEৰ 2,000 পষ্টৰ পৰীক্ষা আছে সেয়াও হয়তো আমাৰ জানুৱাৰী মাহতে দেখা পাম। জানুৱাৰী মাহতে হয়তো সেয়া অনুষ্ঠিত হ'ব। গতিকে এইবাৰ কোনোটো ডিপাৰ্টমেণ্টতে অভাৰলেপিং নহয় বুলি কৈছে। তেনে ক্ষেত্ৰত আমাৰ যোনখন গেট 4ৰ 8 লেভেলৰ পেপাৰ হয়, সেইখনৰ ফাইনেল চিলেকশ্যনৰ মাৰ্কটো হয়তো কমি যাব পাৰে। আমি গেট 4ৰ 3টা কেটেগৰীৰে ফাইনেল চিলেকশ্যনৰ মাৰ্ক আলোচনা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই ল'ব। মই আই বটনত লিংক দি দিম, আপোনালোকে তাৰ পৰা গৈ চাই ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।